হেৰি ৰ'ব, আপোনালোকক আজি ক'ত লৈ আহিছোঁ জানেনে? এইটো হ'ল মামা বজাৰ। মামা বজাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নামত বনোৱা হৈছে মামা বজাৰ, আৰু তেখেতে নিজে হাতে এইটো ইনগ্ৰেশ্যন কৰিছে কেইদিনমান আগত। ইয়াত বিভিন্ন ধৰণৰ ফুড ষ্টল আছে, বিভিন্ন ধৰণৰ দোকান আছে। এয়া চাওক ফলৰ দোকান, ইয়াত আপোনালোকে আহি পেলাই জুচ খাব পাৰিব, ফ্ৰুট চালাড খাব পাৰিব। আমিও খালোঁ। বিভিন্ন টাইপৰ দোকান পোৱা যায়, খালি আপুনি ফ্ৰুইটৰ দোকান বুলিয়েই নহয়। আৰু ইয়াতে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীৰ দোকান আছে, যেনেকুৱা বোৱা গামোচা দোকান বা বোৱা কাপোৰৰ দোকান, আৰু বিভিন্ন ধৰণৰ পিঠা পনাৰ দোকানো পোৱা যায়। ইয়াতে তিল পিঠা পাব, ভাপত দিয়া পিঠা পাব খাবলৈ, আৰু বিভিন্ন ধৰণৰ আবেলি সময়ত খোৱা যিটো ফাষ্ট ফুড, সেইবিলাকো আপোনালোকে খাব পাৰিব আহি পেলাই। আমি কিছুমান ফাষ্ট ফুড খালোঁ, ভাল লাগিছে, খুব ধুনীয়া। বহুত ষ্টল আছে, খালি আপুনি কাপোৰৰ দোকান, খোৱা দোকান বুলিয়ে নহয়, আপুনি বিভিন্ন টাইপৰ বস্তু আপুনি দোকান আছে ইয়াতে বহি পেলাই আপোনাৰ খাব পাৰিব। আমি এয়া চাওক, আপুনি চাহ অৰ্ডাৰ কৰিলোঁ, চাহৰ লগত 2টা তিল পিঠা অৰ্ডাৰ কৰিলোঁ, টেকেলি পিঠাও অৰ্ডাৰ কৰিলোঁ। আপোনাৰ চাহ তিল পিঠা দি খাই লওঁ, তাৰপিছত টেকেলি পিঠা লাহে ধীৰে খাম। ঠাণ্ডাৰ দিন যেতিয়া, নিজৰ লগত আহি নিজৰ লগতে এটা সময় কটোৱা ধুনীয়া এটা জগা কঠীয়াতলিৰ ভিতৰত। এইটো হ'ল নগাঁও কঠীয়াতলিত আপোনাৰ ৰেংবেং ব্লকৰ ওচৰত বনাইছে আপোনাৰ মামা বজাৰ। আহিলেও দেখিব মেইন নেশ্যনেল হাইৱেৰ লগতে মামা বজাৰ। ধুনীয়াকৈ চেল্ফি ষ্টেণ্ড এটা বনাইছে, চেল্ফি পইণ্ট এটা বনাইছে। ওপৰত চাওকচোন গছৰ ওপৰত কিমান ধুনীয়াকৈ লাইটবিলাক লগাইছে। আৰু মামা বজাৰ যদি আহি পেলাই আমাৰ মামাক যদি নেদেখোঁ হয় জানো? চাওকচোন, এইয়া মামা, আমাৰ মামা হ'ল এইটো। আমাৰ তেখেতৰ ধুনীয়াকৈ ডাঙৰকৈ ফটো এটা লগাই দিছে, আৰু লগতে আছে আমাৰ MLA জিতু গোস্বামী ডাঙৰীয়া, তেখেতৰো ফটো আছে। আৰু সেয়ে ডাঙৰকৈ জিতু গোস্বামীৰ ফটো এটা আছে। ধুনীয়াকৈ মামা বজাৰ আপোনালোকে আহিব পাৰে নিজৰ মানুহৰ লগত, আপোনাৰ ভাল লগা মানুহৰ লগত আহি পেলাই সময় কটাই যাওক। বিভিন্ন ধৰণৰ ফুড ষ্টলৰ আপোনাৰ খাদ্যবোৰ এইবিলাক খাব পাৰিব।